মোৰ বিয়াখন নিকিৰ লগত হৈছিল। তাই বহুত সহজ সৰল ছোৱালী আছিল আৰু ময়ো তেনেকুৱা ছোৱালীকেই পচন্দ কৰিছিলোঁ। কিন্তু সমস্যা তেতিয়া হ'ল যেতিয়া নিকি প্ৰেগনেণ্ট হ'ল। ডাক্তৰে তাইক বেড ৰেষ্ট ল'বলৈ কৈছিল, কাৰণ তাই ভিতৰি অলপ দুৰ্বল হৈ পৰিছিল। মোৰ ঘৰত এনেকুৱা কোনো নাছিল যিয়ে নিকিক বেড ৰেষ্ট কৰিবলৈ দি তাইৰ আলপৈচান ধৰিবলৈ পাৰিব। সেইকাৰণে মই বাধ্যত পৰি এই কথাটো মোৰ শাহুমাৰ আগত ক'বলগীয়া হ'ল, কাৰণ আমি এতিয়া গুৱাহাটীত অকলে বাস কৰিছিলোঁ। মোৰ এই পৃথিৱীত কোনোৱেই নাছিল। মোৰ মা দেউতাও এই পৃথিৱীৰ পৰা ইতিমধ্যে বিদায় মাগিছে। নিকিয়ে অলপ ফুৰা চকা কৰিলেই ঘনকৈ উশাহ ল'বলৈ ধৰে। শাহুমাই যেতিয়া মোৰ সেই কথা শুনিলে, তেতিয়া মোৰ সৰু খুলখালীজনীক মোৰ ওচৰলৈ পঠিয়াবলৈ সাজু হৈ গ'ল। তাই এতিয়া মাত্ৰ 19 বছৰীয়া আছিল, কিন্তু তাই অলপ চঞ্চল ধৰণৰ ছোৱালী আছিল। আমাৰ বিয়াৰ সময়তো তাই মোৰ ফালে চাই হাঁহি আছিল। মই তেতিয়া বুজি পোৱা নাছিলোঁ যে তাই কিয় মোৰ ফালে এনেকৈ লাজকৈ চাই হাঁহি আছিল। মোৰ শাহুমাই তাইক ক'লে, পুৰবী, তোৰ কাপোৰৰ বেগটো ভৰাই ল, তোৰ ভিনদৰাই তোক নিবলৈ আহিব। সেয়া শুনাৰ লগে লগে তাই তৎক্ষণাত নিজৰ কোঠালৈ গুচি গ'ল। অলপ সময়ৰ পিছতে এটা সৰু বেগ তাইৰ হাতত আছিল। মই বাইকেৰে মোৰ খোলালীজনীক নিবলৈ আহিছিলোঁ। সেইকাৰণে মোৰ বাইকতে তাইক বহুৱালোঁ আৰু মই বেগটো মোৰ আগত ৰাখিলোঁ। তাই মোৰ কান্ধত ধৰি বাইকখনতে বহিছিল। মই বাইকখন চলোৱা আৰম্ভ কৰি দিলোঁ, কিন্তু যেতিয়াই আধা ৰাস্তা অতিক্ৰম কৰিলোঁ, তেতিয়া তাইৰ হাতখন মোৰ কান্ধৰ পৰা আঁতৰাই মোৰ কঁকালত ৰাখিলে আৰু লাহে লাহে তাই মোৰ ফালে চাপি আহিবলৈ ধৰিছিল। তাই নিজৰ হাত দুখন কঁকালৰ পৰা আনি মোৰ বুকুলৈ আনিছিল আৰু মোৰ গাত একেবাৰে লাগি বহিছিল। বাইক চলাই চলাই হঠাতে মোৰ গাত এক শিহৰণ জাগি উঠিছিল। ভাগ্য ভাল আছিল মই এতিয়াও মেইন ৰোড পোৱা নাছিলোঁ, নহ'লে চাগে ক'ৰবাত এক্সিডেণ্ট হৈ গ'লোহেঁতেন। মই লগে লগে বাইকখন ৰাস্তাৰ দাঁতিতে ৰখালোঁ আৰু তাইক ক'লোঁ, এয়া তুমি কি কৰিছা পুৰবী? আঁতৰোৱা তোমাৰ হাতখন মোৰ পৰা। মোৰ কঠোৰ মাত শুনি তাই চাগে অলপ ভয় খাই গ'ল। তাই লগে লগে তাইৰ হাত দুখন পিছলৈ নিলে। পিছফালে ধৰাৰ সুবিধা আছে। যদি তুমি ধৰিবলৈ বিচাৰিছা তেনেহ'লে মোৰ কান্ধত ধৰিবলৈ পাৰা। মোক আজিলৈকে কোনেও এনেকৈ ধৰা নাই। মোৰ কথা শুনি পুৰবীয়ে ভালকৈ বহিছিল। মই এতিয়া তাইক আমাৰ ঘৰলৈ লৈ আহিলোঁ। নিকিয়ে তাইক দেখি বহুত সুখী হৈ পৰিছিল। ঘৰৰ সকলো কাম নিকিয়ে পুৰবীৰ ওপৰতে জাপি দিছিল। নিকিৰ চাহ নাস্তাও পুৰবীয়ে তাইৰ কোঠালৈ লৈ গৈ দিছিল। মোৰ অফিচৰ কাপোৰো পুৰবীয়ে প্ৰেছ কৰি দিছিল। সেইদিনা মই মোৰ বাথৰুমত গা ধুই আছিলোঁ। প্ৰায় যেতিয়া নিকিৰ গাটো বেয়া লাগিছিল, তেতিয়া তাই কোঠাৰ পৰা ওলাই গৈ বাৰাণ্ডাত গৈ বহিছিলগৈ। এতিয়া তাই বাৰাণ্ডাতে বহি আছিল। মোৰ কোঠাটোত এতিয়া কোনোৱেই নাছিল। পুৰবীয়ে মোৰ কাপোৰবিলাক ইস্ত্ৰি কৰি আছিল। যেতিয়া মই বাথৰুমৰ পৰা বাহিৰলৈ ওলালোঁ, তেতিয়া অকল টাউলখন পিন্ধিয়ে আছিলোঁ। কিন্তু যেতিয়া মই বাথৰুমৰ পৰা বাহিৰলৈ ওলালোঁ, তেতিয়া কোঠাটোত পুৰবীক দেখি মই খঙত জ্বলি গৈছিলোঁ। তাই চাগে মোৰ ইস্ত্ৰি কৰা কাপোৰবিলাক মোৰ কোঠাতে ৰাখিবলৈ আহিছিল, কিন্তু তাই মোক দেখি মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সলনি নিকিৰ টেবুলৰ ওচৰলৈ গৈ নিকিৰ লিপষ্টিক লগাবলৈ ধৰিছিল। মই তাইক ক'লোঁ, তুমি ইয়াতে কি কৰি আছা? লাজ বুলি কিবা এটা তোমাৰ আছেনে নাই? তেতিয়া তাই ক'বলৈ ধৰিলে, মই মানে তেতিয়া মই ক'লোঁ, মই মানে কি কৰি আছা? তৎক্ষণাত ওলাই যোৱা মোৰ কোঠাৰ পৰা। ছোৱালীজনী বৰ আচৰিত ধৰণৰ আছিল। মই তাইক টানকৈ কোৱা দেখি চকু পানী মচি মচি তাই মোৰ কোঠাৰ পৰা ওলাই গুচি গ'ল। মই তেতিয়া খঙতে মোৰ কাপোৰ সলাই ল'লোঁ। মই যেতিয়া কোঠাৰ পৰা ওলালোঁ তেতিয়া দেখিলোঁ যে তাই নিকিৰ কান্ধত ধৰি কান্দি আছিল। তাই নিকিক কৈ আছিল যে মোক ঘৰত থৈ আহা বা। মই এতিয়া তোমাৰ ঘৰত নাথাকোঁ আৰু। ভিনদুৱে মোক অনবৰতে গালি পাৰি থাকে। তোমাৰ লিপষ্টিকটো ভাল লগাৰ কাৰণে মই লগাই আছিলোঁ। মই কোঠাৰ পৰা বাহিৰলৈ ওলাই অহা দেখি নিকিয়ে মোক খঙৰ চাৱনিৰে চাবলৈ ধৰিলে। মোক তাই ক'বলৈ ধৰিলে, আপুনিও যে বৰ অদ্ভুত মানুহ। মোৰ ভনী এতিয়াও সৰু হৈ আছে, আৰু সৰু ছোৱালীজনীক আপুনি ইমান বেয়াকৈ গালি দিছে কিয়? ঘৰৰ সকলো কাম এতিয়া তাইয়ে কৰি থাকে। মোৰ যেতিয়া বিয়া হোৱা নাছিল, ঘৰৰ একো কামেই মই তাইক কৰিবলৈ দিয়া নাছিলোঁ। কিন্তু এতিয়া তাই যিহেতু আমাৰ সহায়ৰ বাবে আমাৰ ঘৰলৈ আহিছে, সেইকাৰণে আপুনি তাইৰ প্ৰতি আপোনাৰ ব্যৱহাৰটো ভালহে কৰিব লাগে। মই নিকিক কোনো উত্তৰ নিদিলোঁ। বৰঞ্চ মই নিকিৰ মূৰ্খামি দেখি আচৰিতহে হৈছিলোঁ। তাই ভনীয়েকক বুজাবহে লাগিছিল যে কোন সময়ত ক'ত থাকিব লাগে আৰু নালাগে। মই একো নোখোৱাকৈ অফিচলৈ গুচি গ'লোঁ। মোৰ পুৰবীক দেখিলেই এতিয়া খং উঠিবলৈ ধৰিছিল। এদিন মই ভাগৰি জুগৰি অফিচৰ পৰা ঘৰলৈ আহি দেখিলোঁ যে ঘৰত কোনোৱেই নাই। ঘৰৰ মূল দৰজাৰ এপাত চাবি মোৰ লগতে আছিল।
মই ভাবিলোঁ যে পূৰবী চাগে তাইৰ কোঠাতে আছে, কাৰণ তাইৰ কোঠাটোৰ দৰজাখন বন্ধ আছিল। মই মোৰ কোঠালৈ আহি দেখিলোঁ যে নিকিয়ে কম্বলটো লৈ মূৰটো ঢাকি শুই আছিল। যেতিয়াৰ পৰা নিকি প্ৰেগনেণ্ট হৈছিল তেতিয়াৰ পৰা মোক তাইৰ ওচৰলৈ আহিবলৈ দিয়া নাছিল, কাৰণ ডাক্তৰেও সাৱধানতা অৱলম্বন কৰিবলৈ কৈছিল। এনেইতো মোৰ তাইক দেখিলেই কিবা কিবি কৰিবলৈ মন যায়। মই কোঠাৰ দৰজা বন্ধ কৰি লক কৰি দিলোঁ। মোৰ অফিচৰ বেগটো ৰাখিলোঁ আৰু নিকিৰ ওচৰতে বাগৰি দিলোঁ। এমাহৰ পৰা তাই মোৰ পৰা বহু দূৰৈত আছিল। সেয়েহে মই ভাবিলোঁ যে আজি শুই থাকোঁতে তাইক দুবাহুৰ মাজত সুমিয়াই লওঁ। মই লাইট অফ কৰি দিলোঁ আৰু তাইৰ কম্বলখন উঠাই তাইৰ একেবাৰে ওচৰত সোমাই পৰিলোঁ। তাই ক'বলৈ ধৰিলে, এয়া তুমি কি কৰি আছা? মই এতিয়া তাইৰ কথা শেষ হ'বলৈ নিদিলোঁৱেই আৰু তাইৰ মুখত হাত দি ক'লোঁ যে বহুত কষ্ট দিলা যোৱা এমাহ ধৰি তুমি মোক। আজি মই তোমাৰ একো কথাই নুশুনো। মই তাইৰ ওচৰ চাপিবলৈ লৈছিলোঁহে, তেনেতে বাহিৰৰ দৰজাৰ বেল বাজিলে। মই ভাবিলোঁ যে এইটো সময়তনো কোন আহিবলৈ পাৰে। মই তাইক অলপ দূৰলৈ ঠেলি দিলোঁ, কিন্তু যেতিয়াই মই কম্বলখন আঁতৰাই দিলোঁ তেতিয়া মোৰ খং আৰু লাজত অৱস্থা বেয়া হৈ পৰিছিল। অলপ পিছতে নিকিয়ে ফেপাই ফেপাই কোঠাৰ ভিতৰলৈ সোমাই আহিছিল। তাই আহিয়ে বিচনাখনত বহিলেহি। মই তাইক সুধিলোঁ যে ক'লৈ গৈছিলা তুমি? তেতিয়া তাই ক'লে যে মোৰ পেটটো অলপ ভাল লগা নাছিল, সেয়েহে ওচৰৰ খুৰীৰ লগত মই ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। ডাক্তৰৰ ওচৰৰ পৰা চেকআপ কৰাই এতিয়া আহিছোঁহে। তেতিয়া মই ক'লোঁ যে কি হৈছিল তোমাৰ, মোক ফোন এটা নকৰিলা যে? তেতিয়া নিকিয়ে ক'লে যে বেছি ডাঙৰ সমস্যা নহয়, আৰু আপুনি অফিচৰ কামত ইমানেই ব্যস্ত থাকে যে সেইকাৰণে মই আপোনাক আমনি কৰিবলৈ বেয়া পালোঁ। এনেকুৱা সময়ত এনেকুৱা সমস্যাবিলাক হৈয়ে থাকে। ডাক্তৰে ক'লে যে ভয় কৰিবলগীয়া একো নাই। ডাক্তৰে কেইটামান দৰৱ লিখি দিছে। দিনে দিনে তাইক বৰ দুৰ্বল যেন দেখা গৈছিল। কিন্তু সেই সময়ত মোৰ চিন্তা লাগি আছিল পূৰবীয়ে বায়েকক কিবা কৈ দিব বুলি। মইতো এতিয়া নিকিৰ লগত চকুত চকুত হৈ কথা পাতিবলৈ পৰা নাছিলোঁ। মই তাইক ক'লোঁ যে তুমি অলপ জিৰণি লোৱা, মই এতিয়াই আহি আছোঁ। মই মোৰ কাপোৰ সলালোঁ আৰু কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। পূৰবীয়ে সেই সময়ত পাকঘৰত ভাত বনাই আছিল। মই তেতিয়া পাকঘৰলৈ গ'লোঁ। মই তাইৰ ওচৰত গৈ থিয় হ'লোঁ। মোক দেখাৰ লগে লগে তাইৰ মুখৰ ৰং সলনি হৈ গ'ল। মই তলমূৰ কৰিলোঁ, কাৰণ মোৰেই ভুল আছিল। কিন্তু অকল ভুলটো মোৰেই নাছিল, পূৰবীৰো আছিল। যদি তাইৰ টোপনি ধৰিছিল তেন্তে তাই নিজৰ কোঠাত গৈ শুবলৈ পাৰিলেহেঁতেন। মোৰ কোঠাটোত শোৱাৰ কি প্ৰয়োজন আছিল? তথাপিও মই বিচৰা নাছিলোঁ যে এই কথাটো নিকিয়ে গম পোৱাটো। তেতিয়া তাইক মই ক'লোঁ যে মোৰ কথা শুনা, যি হ'ল সেই বিষয়ে তুমি তোমাৰ বাৰ আগত একো নক'বা। মই অলপ কঠোৰভাৱে কৈছিলোঁ। তাই তেতিয়া মনে মনে আছিল। তেতিয়া মোৰ অনুভৱ হ'ল যে কথাটো মই অলপ লাহেকৈ ক'ব লাগিছিল। মই খঙেৰে কোৱা দেখি কথাটো অন্য ফাললৈ যাবলৈ পাৰে। তেতিয়া মই ক'লোঁ, পূৰবী চোৱা, যি হ'ল সেয়া অজানিতে হোৱা এক দুৰ্ঘটনা আছিল। প্ৰথম কথাটো হ'ল তুমি মোৰ কোঠাত শুবই নালাগিছিল। তাৰোপৰি তুমি তোমাৰ গোটেই শৰীৰটো ঢাকি ৰাখিছিলা। মই ভাবিছিলোঁ যে তুমি নিকি হয়, কিন্তু তথাপিও যি হ'ল তাৰ বাবে মই তোমাৰ ওচৰত ক্ষমা মাগিছোঁ। কিন্তু প্লিজ এই কথাটো তুমি নিকিৰ আগত কেতিয়াও প্ৰকাশ নকৰিবা। মই কথাটো শান্তভাৱে কোৱা দেখি পূৰবীয়ে ক'লে যে মোক নিকি বাই কৈছিলে তেওঁৰ কোঠাত শুবলৈ। তেতিয়া মই ক'লোঁ যে ঠিক আছে বাৰু, যি হ'ল সেয়া পাহৰি যোৱা। তাই লগে লগে মোৰ কথাত মান্তি হৈ গ'ল। মই শান্তিৰে তেতিয়া এটা উশাহ ল'লোঁ। তাৰপিছত সময় বৰ সোনকালে পাৰ হৈ গ'ল। কিন্তু লাহে লাহে পূৰবীৰ লগত মোৰ কথা বতৰা পতা আৰম্ভ হৈ গৈছিল। তাই নিজৰ কলেজৰ কথাও মোৰ আগত প্ৰকাশ কৰিছিল। কিন্তু নিকিৰহে স্বাস্থ্যটো মই বেয়া দেখিছিলোঁ। তাইৰ উশাহ নিশাহ বহুত বেছি ঘন হৈ গৈছিল। তাইৰ শৰীৰত তেজৰ পৰিমাণ বহুত কমি গৈছিল। তাইৰ চকুৰ তলত ডাঙৰ ক'লা দাগ পৰি গৈছিল। ডাক্তৰে আমাক তাইৰ যমজ সন্তান হ'ব বুলি কৈছিল। 9 মাহত তাইৰ অৱস্থা এনেকুৱা হৈ গৈছিল যে মই তাইৰ কাৰণে হুইল চেয়াৰ আনিবলগীয়া হৈছিল, কাৰণ তাই চলা ফুৰা একেবাৰে কৰিব নোৱাৰা হৈ পৰিছিল। ডাক্তৰে অপাৰেশ্যন কৰাব লাগিব বুলি কৈছিল। সেইকাৰণে মই আৰু পূৰবীয়ে তাইক ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ। কিন্তু তাইৰ অপাৰেশ্যনটো বহুত জটিল হৈ পৰিছিল। 1 ঘণ্টামানৰ পিছত লেডী ডাক্তৰ এগৰাকী বাহিৰলৈ আহিলে। মোৰ হাতত 2টা ল'ৰা সন্তান তুলি দিলে। মোৰ সন্তানক দেখি মই আনন্দত মতলীয়া হৈ পৰিছিলোঁ। মই দুয়োটাকে নিজৰ কোচত লৈ মৰম কৰিবলৈ ধৰিলোঁ। কিন্তু ডাক্তৰৰ মুখখন চাই মোৰ অন্তৰখন কঁপিবলৈ ধৰিছিল। মই লগে লগে ডাক্তৰক নিকিৰ কথা সুধিলোঁ। তেতিয়া ডাক্তৰে ক'বলৈ ধৰিলে, মিষ্টাৰ ৰোহন, আপোনাৰ পত্নীৰ পৰিস্থিতি বহুতেই বেয়া। সেয়া শুনি মই বহুতেই চিন্তিত হৈ পৰিছিলোঁ। মই তেতিয়া সুধিলোঁ যে তাইৰ কি হৈছে। তেতিয়া ডাক্তৰে ক'লে যে তেওঁৰ ব্লিডিং বহুতেই বেছি হোৱাৰ কাৰণে ছাৰ্ভাইভ কৰিবলৈ পৰা নাই।
তেওঁৰ ওচৰত এতিয়া সময় বহুতেই কম আছে। আপুনি প্লিজ তেওঁৰ ওচৰলৈ এবাৰ যাওক। কথাটো শুনাৰ লগে লগে মোৰ এনেকুৱা লাগিলে যেন মোৰ মূৰত আকাশখন খহি পৰিছিল। মই ক'লোঁ যে ডাক্তৰ, আপুনি এয়া কি কথা কৈ আছে? মোৰ পত্নীৰ একো হ'বলৈ নোৱাৰে। মোৰ সন্তান দুটা নাৰ্ছৰ হাতত তুলি দিলোঁ আৰু তৎক্ষণাত মই কেবিনলৈ বুলি সোমাই গ'লোঁ। নিকিয়ে মুখেৰে দীঘল দীঘলকৈ তেতিয়া উশাহ টানি আছিল। মই নিকিৰ ওচৰলৈ গ'লোঁ। তেতিয়া দেখিলোঁ যে তাইৰ চকুৰ পৰা চকু পানী ওলাই গোটেই গাৰুটো তিতি গৈছিল। মোক দেখাৰ লগে লগে তাই সাধাৰণভাৱে মিচিকিয়াই হাঁহিছিল। মই তাইৰ ওচৰলৈ গৈ বহিলোঁগৈ। মই তাইৰ হাতত ধৰি ক'লোঁ যে তোমাৰ একো নহয়, মই যিমান পইচা লাগে খৰচ কৰিম, তোমাক ঠিক কৰিহে এৰিম। কিন্তু সেই সময়ত তাই বহুত ঘনাই ঘনাই উশাহ লৈ আছিল। ভঙা ভঙা মাতেৰে ক'বলৈ ধৰিলে, আপুনি এতিয়া যিয়েই নকওক কিয়, মই ইতিমধ্যে গম পাই গৈছোঁ যে মোৰ ওচৰত সময় বহুতেই কম আছে। তাই মোৰ হাতখনত অলপ জোৰেৰে খামুচি ধৰিছিল। তাৰপিছত তাই ক'বলৈ ধৰিলে, ৰোহন, আমাৰ এই সন্তানকেইটাৰ কাৰণে সতীয়ামাক তুমি কেতিয়াও নানিবা। তুমি এটা কাম কৰিবা, তুমি পূৰবীকে বিয়াখন কৰাই ল'বা। কথাটো শুনি মই আচৰিত হৈ তাইৰ ফালে চাবলৈ ধৰিছিলোঁ। মই এইটো সময়ত তেনেকুৱা কিবা এটা কথা শুনিম বুলি একেবাৰে ভবাই নাছিলোঁ। মই তাইৰ হাতত ধৰি চুমা খাবলৈ ধৰিলোঁ। মই ক'লোঁ, এনেকুৱা কথা কিয় ক'বলৈ ধৰিছা তুমি? তোমাৰ একোৱেই নহয়। কিন্তু তাই উশাহ নিশাহ ল'বলৈ নোৱাৰা হৈ পৰিছিল। মই ডাক্তৰক মাতিলোঁ। মই চিঞৰি চিঞৰি গোটেই ষ্টাফকে একগোট কৰালোঁ। ডাক্তৰে তেতিয়া লগে লগে নাৰ্ছক অক্সিজেন দিবলৈ ক'লে। সকলো ষ্টাফ নিকিৰ চাৰিওফালে থিয় হৈ আছিল। কিন্তু তাই মোৰ হাতখন এৰি দিয়া নাছিল। তাই মোৰ ফালে একেৰাহে চাই আছিল, যেন তাই মোৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ বিচাৰি আছে, যেন তাই মোৰ চকুত বিলীন হৈ যাবলৈ বিচাৰিছে। মোৰ চকুৰ পৰা একেৰাহে চকু পানী বৈ আহিছিল। কিন্তু তেতিয়ালৈকে তাই মোক এৰি বহু দূৰলৈ গুচি গৈছিল, য'ৰ পৰা উভতি অহা কাৰোৰে বাবে সম্ভৱ নাছিল। মই সেইসকল পুৰুষৰ ভিতৰত আছিলোঁ, যিবিলাক পুৰুষে নিজৰ পত্নীৰ সকলো ইচ্ছা পূৰণ কৰে আৰু নিজৰ পত্নীৰ বিশ্বাস কেতিয়াও ভংগ নকৰে। মই নিকিক বহুত ভাল পাইছিলোঁ। মই কেতিয়াও কোনো নাৰীকে চকু উঠাই চোৱাও নাছিলোঁ। তাইৰ নিথৰ শৰীৰটো মেলি থকা চকুহাল দেখি, তাইৰ নিথৰ হাতখন মোৰ হাতত দেখি মোৰ এনেকুৱা লাগিছিল যেন মোৰ আত্মাটো কোনোবাই টানি নিবলৈ ধৰিছে। মই এতিয়া অসহায় হৈ তাইক উঠাবলৈ ধৰিছিলোঁ। দুবাহুত ধৰি তাইক ক'বলৈ ধৰিলোঁ, তুমি মোক এনেকৈ এৰি যাবলৈ নোৱাৰা। এতিয়া আমি জীৱন আৰম্ভ কৰিছিলোঁহে। কিন্তু তাই মোক এৰি চিৰদিনৰ বাবে গুচি গৈছিল। এতিয়ালৈকে পূৰবীয়ে এই কথাটো গম পোৱা নাছিল যে নিকিয়ে আমাক সকলোকে এৰি থৈ গুচি গৈছে। যেতিয়া মই কেবিনৰ পৰা বাহিৰলৈ ওলালোঁ, তেতিয়া তাই মোক সুধিলে যে বাইদেউ কেনেকুৱা আছে। মোৰ তেতিয়া চকুৰ পৰা চকু পানী বৈ আহিছিল। মই মোৰ সন্তান দুটাক তাইৰ হাতৰ পৰা ল'লোঁ। মই কান্দি কান্দিয়ে ক'লোঁ যে নিকিয়ে আমাক এৰি থৈ গুচি গ'ল, তাই আৰু কেতিয়াও ঘূৰি নাহে। পূৰবীয়ে ক'লে, নাই, আপুনি মিছা কথা কৈছে। এনেকৈ কৈ তাই কান্দি কান্দি কেবিনলৈ সোমাই গ'ল। মই লগে লগে মোৰ শাহুমাক ফোন কৰিলোঁ। মোৰ শাহুমাৰো কান্দি কান্দি অৱস্থা নাইকিয়া হৈ পৰিছিল। দুয়োটা সন্তান এইটো সময়ত পূৰবীৰ লগতে আছিল। ল'ৰা দুটাও এতিয়া কান্দিবলৈ ধৰিছিল। দুদিনলৈকে মোৰ শাহুমা আৰু পূৰবী মোৰ ঘৰতে আছিল। তাৰপিছত মোৰ শাহুমাই ক'লে যে আমি এই সন্তান দুটা আমাৰ ঘৰলৈ লৈ যাবলৈ বিচাৰোঁ। ইয়াতে সিহঁতক চোৱা চিতা কৰিবলৈ আৰু কোনোৱেই নাই। মই সেই সময়ত কোনো আপত্তি নকৰিলোঁ। সকলোৱে ঘৰৰ পৰা তেতিয়া গুচি গৈছিল। মই তেতিয়া ঘৰখনত অকলশৰীয়া হৈ পৰিছিলোঁ। মোৰ এতিয়া এনেকুৱা লাগিছিল যেন নিকিয়ে আহি মোক ক'ব, কিয় মন মাৰি আছে আপুনি? মইতো ইয়াতে আছোঁ আপোনাৰ লগত। এনেকৈ এমাহ পাৰ হৈ গ'ল। মই মোৰ অফিচ জইন কৰিছিলোঁ। সদায় কিছু সময়ৰ কাৰণে মই মোৰ শহুৰৰ ঘৰলৈ গৈছিলোঁ। মোৰ ল'ৰা দুটাৰ লগত অলপ সময় কটাইছিলোঁ আৰু মই উভতি আহিছিলোঁ। 6 মাহ এতিয়া এনেকৈ পাৰ হৈ গ'ল। মোৰ লগৰবিলাকে মোক আকৌ বিয়াখন পাতি ল'বলৈ কৈছিল, কিন্তু মই তাৰ বাবে একেবাৰে সাজু নাছিলোঁ। মই আচৰিত তেতিয়া হ'লোঁ যেতিয়া মোৰ শাহুমাই ক'লে যে পূৰবীৰ বাবে বিয়াৰ সম্পৰ্ক আহিছে আৰু সেই সম্পৰ্ক ভাল ঘৰৰ পৰাই আহিছে। মোৰ শাহুমাই ভাবিছিল যে পূৰবীৰ বিয়া সোনকালে পাতি দিবলৈ। মোৰ শাহুমাই মোক কৈছিল যে তোমাৰ দ্বিতীয় বিবাহৰ বাবে বন্দবস্ত কৰি লোৱা তুমি। মোৰ বুঢ়া শৰীৰটোত ইমান শক্তি নাই যে মই এই নাতি দুটাক চম্ভালিবলৈ পাৰিম। নহ'লে মই কেতিয়াও মোৰ ছোৱালীৰ সন্তানক সতীয়া মাকৰ হাতত গতোৱাৰ কথা নকলোহেঁতেন তোমাক। চকু পানী মচি মচি মোৰ শাহুমাই মোক এই কথাষাৰ কৈছিল। কিন্তু মই দুখমনেৰে সেই কথাটো শুনি বহি পৰিছিলোঁ। এতিয়া মই বেলেগ নাৰীক মোৰ জীৱনলৈ অনাৰ কথা মই ভাবিবই পৰা নাছিলোঁ। মোৰ সন্তানকেইটা মোৰ পত্নীৰ শেষ স্মৃতি আছিল।
মই বিচৰা নাছিলোঁ যে কোনো বেলেগ নাৰী আহি সিহঁতৰ ওপৰত সতীয়া মাকৰ দৰে ব্যৱহাৰ কৰক। মই শাহুমাক ক'লোঁ যে আপুনি পূৰবীৰ সম্পৰ্কটো বাতিল কৰক। মোৰ কথাটো শুনাৰ লগে লগে মোৰ শাহুমাই মোৰ ফালে আচৰিত ধৰণে চাবলৈ ধৰিছিল। শাহুমাই তেতিয়া ক'বলৈ ধৰিলে, ঠিক আছে, এইটো সময়ত তুমি বহুত দুখত আছা, মই বুজিবলৈ পাৰিছোঁ। তোমাৰ সন্তান দুটাও সৰু হৈ আছে, সিহঁতৰ কথাও তুমি এতিয়া ভাবিব লাগিব। আজিকালি ভাল সম্পৰ্ক ভাগ্যৰ বলতহে পাব পাৰি। তাৰপিছত শাহুমাই আৰু কিবা এটা কোৱাৰ আগতে মই ক'লোঁ যে আপুনি পূৰবীক মোৰ লগতে বিয়াখন কৰাই দিয়ক। কথাটো শুনাৰ লগে লগে মোৰ শাহুমা মৌন হৈ পৰিল। তেওঁ ক'বলৈ ধৰিলে যে মই দেউতাকৰ লগত কথা পাতিহে তোমাক কথাটো জনাবলৈ পাৰিম। মই তেতিয়া ক'লোঁ যে আপুনি তেওঁলোকক মানা কৰি দিয়ক, কাৰণ মই যদি কাৰোবাক বিয়া পাতিম তেনেহ'লে পূৰবীকহে বিয়া কৰাবলৈ পাৰিম, কাৰণ এয়া নিকিৰুৰ শেষ ইচ্ছা আছিল। এই পৃথিৱীৰ পৰা যোৱাৰ আগতে তাই মোৰ হাতত ধৰি মোক প্ৰতিজ্ঞা কৰাইছিল যাতে মই তাইৰ সন্তানৰ বাবে সতীয়া মাক নানো, আৰু যদি মই বিয়া কৰাবলগীয়া হয় তেনেহ'লে যাতে পূৰবীকহে বিয়া কৰাওঁ। এই কথা শুনি মোৰ শাহুমা একেবাৰে মৌন হৈ পৰিছিল। দুদিনৰ পিছত যেতিয়া মই শহুৰ ঘৰলৈ গৈছিলোঁ, তেতিয়া মোৰ শহুৰ দেউতা আৰু শাহুমাই মোৰ সন্মুখত বহি ক'বলৈ ধৰিলে যে যদি নিকিৰ এয়া ইচ্ছা আছিল তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই। মই ক'লোঁ যে মই এই বিয়া সাধাৰণভাৱে পাতিবলৈ বিচাৰিছোঁ। মোৰ মনত না বিয়া পাতিবলৈ কিবা ইচ্ছা আছিল না কিবা কামনা। পূৰবীৰ লগত বিয়া মোৰ মাত্ৰ বাধ্যতাহে আছিল। তাইক তেতিয়া কইনাৰ সাজত বহুত ধুনীয়া লাগিছিল, কিন্তু মই তাইৰ ফালে চকু ভৰাই চোৱাও নাছিলোঁ। বিয়া হৈ তাই মোৰ ঘৰলৈ আহিছিল। মোৰ দুয়োটা ল'ৰাই সেই সময়ত কান্দি আছিল। তাই কইনা সাজত কোঠাৰ ভিতৰত বহি আছিল আৰু মই বাহিৰত ল'ৰা দুটাক উমলাই আছিলোঁ। কোনোমতেহে সিহঁতক মই শুৱাইছিলোঁ। মই সিহঁতক কান্ধত লৈ যেতিয়া ভিতৰলৈ আহিবলৈ ল'লোঁ, তেতিয়া মই পূৰবীয়ে কিবা কৈ থকা শুনিছিলোঁ। তাই ফোনত কাৰোবাৰ লগত হাঁহি হাঁহি কথা পাতি আছিল, আৰু যি কথা কৈ আছিল সেয়া শুনি মোৰ বুকুত শুলে বিন্ধাৰ দৰে হৈ গৈছিল। তাই এতিয়া কৈ আছিল হেনো তাই মোক আগৰে পৰা পচন্দ কৰিছিল। হয়তো তাই তাইৰ কোনো বন্ধুৰ লগত কথা পাতি আছিল। তাই কৈ আছিল যে মোক ৰোহনৰ পাৰ্চনেলিটি আগৰে পৰা আকৰ্ষণ কৰি আহিছিল। তেওঁক প্ৰথম দেখাৰ পৰাই মোৰ ভাল লাগিছিল। সেইকাৰণে মই সদায় প্ৰাৰ্থনা কৰিছিলোঁ যে মোৰ বিয়া যাৰ লগতেই হয় তেওঁ যেন ৰোহনৰ দৰেই হয়। সঁচাকৈ ভগৱানৰ ইচ্ছা আছিল চাগে, সেইবাবে মই ৰোহনৰ পত্নী হ'বলৈ পাৰিছোঁ। কথাটো শুনাৰ লগে লগে মোৰ মূৰটো ঘূৰোৱা যেন লাগিছিল। তাইক মোৰ আগৰে পৰাই বিশেষ পচন্দ নাছিল, কিন্তু সেই কথা শুনাৰ লগে লগে মোৰ ভিতৰত একুৰা জুইহে জ্বলি উঠিছিল। তাইৰ প্ৰাৰ্থনাই মোৰ মৰমৰ জীৱন লগৰীক কাঢ়ি লৈ গ'ল এই পৃথিৱীৰ পৰা। মই বৰ খঙেৰে কোঠাটোত প্ৰৱেশ কৰিছিলোঁ। মোক দেখাৰ লগে লগে তাইৰ মুখৰ ৰং সলনি হৈ গৈছিল। তাই লগে লগে ফোনটো কাটি দিছিল। বিচনাৰ পৰা উঠি লগে লগে তাই মোৰ ওচৰলৈ আহিলে আৰু মোৰ পৰা ল'ৰা দুটা লৈ বিচনাখনত শুৱাই দিলে। কইনাৰ সাজত তাইক বৰ আকৰ্ষণীয় লাগিছিল। দুয়োটা ল'ৰা শুই গৈছিল। হয়তো তাই এয়াই ভাবি আছিল যে মই এতিয়া তাইৰ ওচৰতে বহিম। মই এতিয়া তাইৰ সৌন্দৰ্যতাৰ প্ৰশংসা কৰিম আৰু তাইৰ লগত প্ৰেম ভৰা কথাবিলাক পাতিম। মই তাইৰ ওচৰলৈ গ'লোঁ আৰু ক'লোঁ, তুমি ইয়াতে কি কৰি আছা? ইয়াতে কিয় বহি আছা? ইয়াৰ পৰা উঠি যোৱা। মোৰ কথা শুনি তাই আচৰিত হৈ পৰিল। মই ক'লোঁ যে তোমাক একেবাৰে ভাল লগা নাই এনেকুৱা সাজত। যোৱা, গৈ তুমি কাপোৰ সলাই লোৱা। মোৰ কথা শুনি তাই থতমত খাই উঠিল আৰু মোৰ ফালে চাবলৈ ধৰিলে। তাই এনেকৈ চাই থকা দেখি মই খঙেৰে ক'লোঁ, মই যাওঁ ইয়াৰ পৰা আৰু তুমি তোমাৰ কাপোৰ সলাই লোৱা। তুমি এইখন ঘৰলৈ মাত্ৰ মোৰ ল'ৰাৰ মাক হৈহে আহিছা। মোৰ ওপৰত একো অধিকাৰ নাই তোমাৰ। মই এতিয়া বাধ্যত পৰিহে তোমাক বিয়াখন কৰাইছোঁ। প্ৰেম মই মোৰ পত্নীক নিকিষে কৰিছিলোঁ, আৰু সেই প্ৰেম অকল তাইৰ প্ৰতিয়েই থাকিব মোৰ পৰা কোনো তুমি আশা নকৰিবা। আৰু মোৰ ঘৰত তুমি একোৰে অসুবিধা নোপোৱা। খোৱা বোৱা ফুৰা যি কৰিবলৈ মন যায় কৰিবলৈ পাৰিবা, কিন্তু মোৰ অন্তৰত তোমাৰ বাবে কোনো ঠাই নাই। এনেকৈ কৈ মই কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ আৰু দৰজামুখত ৰৈ ক'লোঁ যে শুনা, মোৰ সন্তানৰ লগত তুমি ইয়াতে শুই যাবা। মই আজিৰ পৰা বেলেগ ঠাইত শুম। এনেকৈ কৈ মই মোৰ কোঠাৰ দুৱাৰ জোৰেৰে বন্ধ কৰি গুচি আহিলোঁ। মই বেলেগ এটা কোঠালৈ আহি বিচনাত বাগৰি দিলোঁ। মোৰ বাৰে বাৰে পূৰবীৰ ওপৰত খং উঠি আছিল। তাই এতিয়া মোৰ বিচনাত শুইছিল, জানি বুজিয়ে বাইকত মোৰ গাত লাগি বহিছিল। সেই সকলোবিলাক কথা ভাবি মোৰ তেজ গৰম হৈ উঠিছিল। মই এনেকৈ ভাবি লৈছিলোঁ যে মই তাইক এনেকুৱা সেকা দিম যাতে তাই জীৱনভৰ মনত ৰাখে। নাজানো তাই কেনেকুৱা প্ৰাৰ্থনা কৰিছিল, যাৰ বাবে ঈশ্বৰে মোৰ পৰা মোৰ পত্নীগৰাকীক কাঢ়ি লৈ গৈছিল। এতিয়া মই যিমানেই পূৰবীৰ কথা ভাবিছিলোঁ সিমানেই মোৰ মাথাটো বেয়া হৈ গৈছিল। মই সন্তানৰ বাধ্যত নপৰা হ'লে মই কেতিয়াও তাইক মোৰ ঘৰলৈ নানিলোহেঁতেন। পিছদিনা ৰাতিপুৱা যেতিয়া মই মোৰ কোঠাৰ বাহিৰলৈ ওলালোঁ,
তেতিয়া তাইৰ চকু ফুলি আছিল। হয়তো তাই গোটেই নিশা কান্দি আছিল। সেয়া দেখি মোৰ মনটোৱে তেতিয়া বহুত শান্তি পাইছিল। মই তাইৰ লগত একো কথাই নাপাতিলোঁ। যেতিয়া মই এবাৰ কোঠাত সোমালোঁ তেতিয়া তাই কৈ উঠিল, কি হ'ল আপোনাৰ আকৌ মোৰ ওপৰত খং কিহৰ হৈছে? মই আপোনাকনো এতিয়া কি ক'লোঁ? যদি আপোনাৰ অন্তৰত মোৰ বাবে একো ঠাই নাছিল আৰু অকল সন্তানৰ কাৰণেই মোক বিয়া কৰাইছিল, তেনেহ'লে আপুনি মোৰ মা দেউতাক আগতে কিয় নক'লে? তেতিয়া তেওঁলোকে মোৰ জীৱনৰ সিদ্ধান্ত ভালকৈ ল'বলৈ পাৰিলেহেঁতেন। সেই কথাটো শুনাৰ লগে লগে মই জোৰেৰে তাইক বিচনাখনৰ পৰা উঠালোঁ আৰু মই কৈছিলোঁ যে আগতে মই কেতিয়াও জনা নাছিলোঁ যে তুমি ইমান স্বাৰ্থপৰ হ'বলৈ পাৰিবা। সেয়া শুনাৰ লগে লগে তাইৰ মুখৰ ৰং সলনি হৈ গ'ল। তাই ক'লে যে এয়া আপুনি কি কথা কৈছে? মই তোমাৰ সকলো কথাই শুনিছিলোঁ, যিখিনি কথা তুমি তোমাৰ বন্ধুৰ আগত কৈ আছিলা। যদি মই গম পালোহেঁতেন যে নিকি তোমাৰ ভুল প্ৰাৰ্থনাৰ কাৰণে ঢুকালে, তেনেহ'লে মই কেতিয়াও তোমাক বিয়া নাপাতিলোহেঁতেন। মই মোৰ সন্তানৰ কাৰণেহে বাধ্যত পৰি মই তোমাক সহ্য কৰি আছোঁ। নহ'লে কেতিয়াবাই মই তোমাক গতিয়াই মোৰ ঘৰৰ পৰা বাহিৰ কৰি দিলোহেঁতেন। তুমি মোৰ জীৱন কাঢ়ি লৈ গ'লা। তোমাৰ অকণো লাজ নালাগিল নে মোৰ ওপৰত এনেকুৱা নজৰ ৰাখিবলৈ? মই তোমাক মোৰ সৰু ভনীৰ মান্যতা দিছিলোঁ, কিন্তু তোমাৰ কথা শুনি মই বহুতেই বিচলিত হৈ পৰিছিলোঁ। তাই ক'বলৈ ধৰিলে যে আপুনি ভুল বুজিছে, কিন্তু মই তাইৰ কোনো কথাই নুশুনিলোঁ। তেতিয়া তাই মনে মনে থাকিবলৈ ধৰিলে। এনেকৈ দিনবিলাক বাগৰিবলৈ ধৰিছিল। তাই এতিয়া একেবাৰে সাধাৰণভাৱে থাকিবলৈ ধৰিছিল। মোৰ লগত কথা পতাও বন্ধ কৰি দিছিল। মাত্ৰ সময়মতে মোৰ কামবিলাক কৰি দিছিল। সময় এনেকৈ পাৰ হৈ গৈ থাকিল। মোৰ সন্তানো 4 বছৰীয়া হৈ গৈছিল। মই সিহঁতক স্কুলত নামভৰ্তি কৰাইও দিছিলোঁ। এবাৰ ল'ৰা ছোৱালী কাপোৰ কিনিবলৈ মই তাইক মোৰ লগত লৈ গ'লোঁ। আমি শ্বপিং মলত সোমাইছিলোঁগৈ। তেতিয়া তাইৰ বান্ধৱী এজনীয়ে তাইক চিনি পাই তাইৰ ওচৰলৈ আহিলে। তেতিয়া তাই ক'লে যে আৰে পূৰবী, তোমাৰনো কি হৈছে? না ফোনত কথা পতা, না কেতিয়াবা ক'ৰবাত লগ পাওঁ তোমাক। মই তেওঁলোকে কথা পাতি থকা দেখি তেওঁলোকৰ পৰা অলপ আঁতৰি আহিলোঁ। তেওঁলোকৰ মাজত মোৰনো কি কাম থাকিব পাৰে? মই মোৰ সন্তানৰ কাৰণে ইফালে সিফালে কিবা কিবি চাবলৈ ধৰিছিলোঁ। অলপ সময়ৰ পিছত যেতিয়া মই তেওঁলোকৰ ওচৰলৈ আহিলোঁ, তেতিয়া তাইৰ বান্ধৱীৰ কথা শুনি মই আচৰিত হৈ পৰিছিলোঁ। তাই কৈ আছিল যে এতিয়ালৈকে মোৰ দাদাই বিয়াই পতা নাই। তুমি তাৰ লগত ভাল নকৰিলা। সম্পৰ্কটো ঠিক হৈ গৈছিল আৰু তুমি তোমাৰ ভনীৰ কাৰণে, তোমাৰ ভাগিনৰ কাৰণে মোৰ দাদাক অৱজ্ঞা কৰিলা। কিন্তু এতিয়া তুমি জীৱনত কি পালাগৈ? নিজকে কেতিয়াবা আইনাখনত চাইছানে বাৰু? তোমাক দেখিলে কেতিয়াও নালাগে যে তোমাৰ মাত্ৰ 4 বছৰ আগতে বিয়া হৈ গৈছে। নিজৰ চেহেৰাটো চোৱা, একেবাৰে শুকাই যোৱা যেন হৈ গৈছা। না হাতত না ডিঙিত কিবা অলংকাৰ আছে, না মুখত কিবা মেকআপ আছে। কেনেকুৱা জীৱন পাৰ কৰি আছা তুমি? তুমিওতো মোৰ দাদাক ভাল পাইছিলা, কিন্তু তুমি ভাগিনৰ স্বাৰ্থত যিবিলাক কথা তুমি তোমাৰ ফুলশয্যাৰ নিশা মোৰ দাদাক ফোনত কৈছিলা, সেয়া এতিয়াও মোৰ দাদাই বিশ্বাস কৰিবলৈ পৰা নাই। তুমি তাক মিছা কথা কৈছিলা আৰু সি তোমাৰ মিছা কথাক বিশ্বাস কৰা নাছিল। এই সকলোবিলাক শুনি মই নিথৰ হৈ পৰিছিলোঁ। পূৰবীয়ে ক'বলৈ ধৰিলে যে মোৰ বায়ে মোক সৰুৰে পৰা বহুত মৰমত ডাঙৰ দীঘল কৰিছিল। মোৰ সকলো অভাৱ তাই পূৰণ কৰিছিল। মোক কোনো কাম কৰিবলৈ দিয়াই নাছিল। তেনে ক্ষেত্ৰত এয়া কেনেকৈ সম্ভৱ যে মই তাইৰ সন্তানক সতীয়া মাকৰ হাতত গতাই দিবলৈ পাৰিম? মই মোৰ জীৱনত বহুত সুখী। মই এতিয়া সকলো কথা বুজি পাই গৈছিলোঁ। বিয়াৰ নিশা মই এই কথা পূৰবীৰ মুখৰ পৰা শুনিছিলোঁ। এতিয়া মই বুজিবলৈ পাৰিছিলোঁ যে সেই কথাখিনি তাই সেই ল'ৰাজনক কৈ আছিল, যাতে সি তাইৰ পৰা আঁতৰি গুচি যায়। আৰু মই সেই কথাকে ভুলকৈ ভাবি লৈছিলোঁ। মই সত্যতাটো কি জানিবলৈ চেষ্টাও কৰা নাছিলোঁ। যোৱা 4 বছৰৰ পৰা অকল মই তাইক শাস্তিয়ে দি আহিছিলোঁ। পূৰবীৰ বান্ধৱীগৰাকীয়ে মোক দেখি মলৰ পৰা বাহিৰলৈ ওলাই গুচি গ'ল। সন্তানৰ কাৰণে তাইৰো শ্বপিং কৰা হৈ গৈছিল। মই এতিয়া একো কোৱা নাছিলোঁ। তাইও মোক একো কোৱা নাছিল, একেবাৰে মনে মনে আছিল। ৰাতি যেতিয়া মই কোঠালৈ আহিছিলোঁ, তেতিয়া সন্তান দুটা শুই আছিল। তাই মৌন হৈ বিচনাতে বহি আছিল। সাজি কাচি থকাৰ পিছতো তাইৰ মুখত কোনো উজ্জ্বলতা নাছিল। মই তাইৰ হাতত সোণৰ খাৰু এযোৰ পিন্ধাই দিলোঁ আৰু তাইৰ চকুৰ পৰা চকু পানী মচি দিলোঁ। মই ক'লোঁ, মোক ক্ষমা কৰি দিয়া। সঁচাকৈয়ে মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল। মই তোমাৰ পৰা আচল সত্যটো জানিবলৈ চেষ্টা কৰিব লাগিছিল। মোৰ কথা শুনি তাই ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে যে মোৰ অন্তৰত আপোনাৰ কাৰণে আগৰে পৰাই কোনো ধৰণৰ ফিলিংছ নাছিল আৰু হয়তো এতিয়াও নাই। আপুনি এতিয়া মোক সন্তান দুটাৰ মাক বুলি ভাবিলেই মই ভাল পাম। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব।
আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।